শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল পোনপ্ৰথমেই নমস্কাৰ গ্ৰহণ কৰিব। আজিৰ এই ভিডিঅ'টো মই আমাৰ FLNৰ যিসমূহ সামগ্ৰী আমাৰ প্ৰাথমিক বিদ্যালয়সমূহত দিয়া হৈছে তাৰ ভিতৰত এই HPCখন কেনেধৰণেৰে পূৰ কৰিব লাগে সেই বিষয়ে ক'বলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যিহেতু আমাৰ লগৰ বহুতো শিক্ষক শিক্ষয়িত্ৰী তথা যোৱা অক্টোবৰ মাহত আমি গুৱাহাটীত প্ৰশিক্ষণ গ্ৰহণ কৰি অহাৰ পিছত তাৰ পিছৰ পৰ্যায়ত আমাৰ জিলাত যিকেইজন নিপুণ সাৰথিক এই প্ৰশিক্ষণটো প্ৰদান কৰিছিলোঁ তেওঁলোকেও মোক যিহেতু সুধি আছে বা আমাৰ গ্ৰুপবিলাকত যিহেতু সুধি আছে যে এই HPCখন কেনেধৰণেৰে পূৰ কৰিব লাগে তাৰ বিষয়ে অকণমান ক'ব লাগে। গতিকে মই এই ভিডিঅ'টো এই HPCখন কেনেধৰণেৰে আৰু কি ইয়াত পূৰ কৰিব লাগে সেইসমূহৰ বিষয়ে মোৰ যিখিনি সম্যক জ্ঞান আছে সেই জ্ঞানেৰে আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব। এতিয়া আমি এই HPCখন কেনেধৰণেৰে পূৰ কৰিব লাগে তাৰ বিষয়ে চাওঁ আহক। এইখন হৈছে হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড বা HPC। মোৰ হাতত বৰ্তমান দুখনকৈ আছে, প্ৰথম শ্ৰেণীৰ আৰু দ্বিতীয় শ্ৰেণীৰ। HPC মানে এজন শিশুৰ সৰ্বাংগীন অগ্ৰগতিৰ বা সৰ্বাংগীন বিকাশৰ যিখিনি খতিয়ান সেইখিনি আমি এই HPCখনত পূৰ কৰিব লাগে। তাৰ বাবে আমাৰ প্ৰথম পৃষ্ঠাটোত তেওঁলোকৰ সম্পূৰ্ণ বায়'খিনি লিখিব লাগিব। ইয়াত প্ৰথমতে এইখন হৈছে প্ৰথম শ্ৰেণীৰ। ইয়াত প্ৰথমতে আমি বিদ্যালয়ৰ নাম আৰু ঠিকনা লিখিব লাগিব। তাৰপিছতে শিক্ষাবৰ্ষ, ইউডাইজ কোড আৰু ইয়াত লিখিব শিক্ষকৰ কোড। শিক্ষকৰ কোডটো আমাৰ শিক্ষা সেতুত আছে, তাৰ পৰা চাই ল'ব পাৰিব বা জনাসকলে তেনেদৰে লিখিব। ইয়াত ছাত্ৰ ছাত্ৰীৰ এখন ফটো পেষ্ট কৰিব লাগে। তাৰপিছত ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সাধাৰণ তথ্য মানে তেখেতসকলৰ বায়'খিনি ইয়াত ফিল আপ কৰিব লাগিব। ইয়াত শিক্ষাৰ্থীৰ নাম, শিক্ষাৰ্থীৰ ইউনিক ID যিটো আমাৰ শিক্ষা সেতুত আমি পাম, ৰোল নাম্বাৰ, শ্ৰেণী, শাখা, জন্মৰ তাৰিখ, স্বাস্থ্য কাৰ্ড নম্বৰ যদি স্বাস্থ্য কাৰ্ড আছে, যিহেতু আমাৰ বিদ্যালয়সমূহত থাকেই, বৰ্তমান ঠিকনা, স্থায়ী ঠিকনা, মাতৃৰ নাম, পিতৃৰ নাম, মাতৃৰ বৃত্তি, পিতৃৰ বৃত্তি। এইখিনি বৃত্তি মানে তেওঁলোকৰ উপাৰ্জনৰ উৎসটো ইয়াত লিখিব লাগে। ভাই ভনীৰ সংখ্যা, মাতৃভাষা কি, ঘৰত কথিত ভাষা কি, মাতৃভাষাৰ বিদ্যালয়ৰ মাধ্যমটো কি, অভিভাৱকৰ যোগাযোগৰ নম্বৰ, গ্ৰাম্য বা চহৰ, উচ্চতা চেণ্টিমিটাৰত লিখিব লাগিব, ওজন কিলোগ্ৰাম মানে কেজিত লিখিব লাগিব, বিশেষভাৱে সক্ষমতাৰ স্থিতি হয় নে নহয় লিখিব লাগিব, আৰু যদি বিশেষভাৱে সক্ষম সেই ছাত্ৰ বা ছাত্ৰীগৰাকী সেই সক্ষমতাৰ প্ৰকাৰটো লিখিব লাগিব। ইয়াত দিয়া আছে কেইবাটাও, তাৰ ভিতৰত কোনটো সেইটো দি দিব, আৰু তেজৰ গ্ৰুপটো যদি আছে সেইটো দি দিব। তাৰপিছতে আহিব উপস্থিতিৰ খতিয়ান। এতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এই শিক্ষাবৰ্ষটোৰ প্ৰতিটো মাহতে তেওঁলোকৰ উপস্থিতিৰ কিমান, মুঠ উপস্থিতি কেইদিন আছে, আৰু তাৰ তলত আছে মুঠ কাৰ্যদিন, মানে সেই কাৰ্যদিনটো আমি ইয়াত লিখি ল'ব লাগিব, আৰু তাৰপিছত তেওঁলোকৰ উপস্থিতি কিমান সেয়া ওপৰত লিখিব লাগিব। তাৰপিছত উপস্থিতিৰ পাৰ্চেণ্টেজটো উলিয়াব লাগিব। পাৰ্চেণ্টেজটো উলিয়াই এনেধৰণে লিখি দিব। লিখাৰ পিছত যদিহে উপস্থিতি কম হৈছে তেন্তে তাৰ কাৰণটো ইয়াত লিখিব লাগে। আৰু এই যে তাৰ পিছত এই পিছফালে যিখিনি আমি পূৰ কৰিব লাগিব তৰা, সেই তৰাকেইটাৰ ওপৰত ইয়াত আপোনালোকক দি দিয়া হৈছে এটা তৰা কেতিয়া দিব, দুটা তৰা কেতিয়া দিব, তিনিটা তৰা কেতিয়া দিব। এটা তৰা তেতিয়াহে দিব যেতিয়া শিক্ষাৰ্থীজনে সেই বুনিয়াদী ধাৰণা আৰু দক্ষতা আয়ত্ত কৰিব নোৱাৰে আৰু শিক্ষকৰ সহায়ৰ প্ৰয়োজন হয়। দুটা তৰা তেতিয়াহে দিব যেতিয়া শিক্ষাৰ্থীয়ে বুনিয়াদী ধাৰণাৰ বোধ আয়ত্ত কৰিছে, কিন্তু ক্ৰিয়াকলাপ আৰু আলোচনাৰ সময়ত শিক্ষকৰ সহায়ৰ প্ৰয়োজন হৈছে। তিনিটা তৰা তেতিয়া দিব যেতিয়া শিক্ষাৰ্থীগৰাকীয়ে বুনিয়াদী ধাৰণাৰ বোধ আৰু দক্ষতা আয়ত্ত কৰিছে আৰু ক্ৰিয়াকলাপ আৰু আলোচনাৰ যেতিয়া সময় হয় তেতিয়া তেওঁ শিক্ষকৰ সহায় নোলোৱাকৈ স্বতন্ত্ৰভাৱে কৰিব পাৰে। এইখনেই হৈছে আমাৰ প্ৰথম পৃষ্ঠাটো। এতিয়া আহিছোঁ এই দ্বিতীয় পৃষ্ঠাখন। দ্বিতীয় পৃষ্ঠাত আছে আমাৰ বিকাশৰ লক্ষ্যৰ প্ৰধান যিকেইটা ডমেইন আছিলে সেইকেইটা।
তাৰ প্ৰথমটো শাৰীৰিক বিকাশ বা ফিজিকেল ডেভেলপমেণ্ট। এতিয়া আমি ছাত্ৰ বা ছাত্ৰীগৰাকীক সেই ফিজিকেল ডেভেলপমেণ্টৰ বিভিন্নটা সৰু সৰু দক্ষতা বা অৰ্হতা ইয়াত আছে। এইখিনি আমাৰ প্ৰত্যেকটোৰে আমি এই প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ যিকেইটা সাময়িকী পৰীক্ষা হয় মান নিৰূপণ, তাৰ পিছতে এইখিনি ফিল আপ কৰিব লাগে। প্ৰথমটোৰ পিছত আমি সেই শাৰীৰিক বিকাশৰ এই প্ৰতিটো দক্ষতা আহৰণ কৰোঁতে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কোনটো স্থিতিত আছে, কিমান অগ্ৰগতি লাভ কৰিছে, তাৰ ওপৰত এই ষ্টাৰকেইটা মানে তৰাকেইটা দিব লাগিব। প্ৰথম ক্ষেত্ৰটোৰ শাৰীৰিক বিকাশৰ মুঠ ইয়াত আমাৰ দক্ষতা দিয়া হৈছে 13টা দক্ষতা আছে। চাওক 1 2 3 4 5 6 7 8 9 10 11 12 13টা। এই 13টা দক্ষতা আমাৰ শিশুটোৰ কেনেধৰণৰ অগ্ৰগতি হৈছে সেই অগ্ৰগতি অনুযায়ী তেওঁক ইয়াত তৰা দিব লাগিব। তাৰপিছতে 2 নম্বৰৰ ক্ষেত্ৰটো হৈছে সামাজিক আৱেগিক বিকাশ বা ছ'চিঅ' ইম'চনেল ডেভেলপমেণ্ট। এইটো ডমেইন নম্বৰ 2। গতিকে ইয়াত আমাৰ মুঠতে 6টা কম্পিটেঞ্চি বা দক্ষতা আছে। সেইকেইটা হৈছে এইকেইটা, আৰু তাৰ এগেইনষ্টতো আপোনালোকে তেনেধৰণেৰে তৰা দি যাব। তাৰপিছতে এইখন হৈছে 3 নম্বৰ পৃষ্ঠা। ইয়াত 3 নম্বৰ ক্ষেত্ৰটো অৰ্থাৎ 3 নম্বৰ ডমেইনটো সেইটো হৈছে কগনিটিভ ডেভেলপমেণ্ট বা সংজ্ঞাত্মক বিকাশ। কগনিটিভ যিহেতু গণিতৰ ওপৰতে আমি লওঁ 1 আৰু 2 ক্লাছৰ, তাত আমাৰ মুঠ অৰ্হতা আছে 23টা। তাতে আটাইতকৈ বেছি আছে দক্ষতা তেওঁলোকৰ টেষ্ট কৰিবলৈ বা এছেছমেণ্ট ল'বলৈ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17টা 18টা আৰু এইফালেও আছে 19 20 21 22 23টা। এই 23টা গণিতৰ ওপৰত তেওঁলোকৰ সংজ্ঞাত্মক বিকাশৰ যিটো মান সেইটো আমি নিৰূপণ কৰিব লাগিব আৰু সেইমতে তৰা দি যাব লাগিব। যেনে ধৰক এটা মই কৈছোঁ, তাৰ ভিতৰত এটা দক্ষতা হৈছে আকাৰ আৰু ওজনৰ মাজত সম্পৰ্ক বিচাৰি পায়। এতিয়া সেই শিশুটোৱে আকাৰ আৰু ওজনৰ মাজত সম্পৰ্ক বিচাৰি পোৱাটোত সেই শিশুটোৱে কেনেধৰণৰ তেওঁ প্ৰদৰ্শন কৰিছে, সেই দক্ষতাটো কেনেধৰণে দেখুৱাব পাৰিছে, তাৰ ওপৰত ভিত্তি কৰি এই তৰাটো দিয়া হ'ব। ইয়াত দিয়া হৈছে এই ছাত্ৰীগৰাকীয়ে 2টা তৰা পাইছে, 3টা মান নিৰূপণৰ শেষতে 3টাকৈ তৰা লাভ কৰিছে। এনেধৰণেৰে বাকীখিনি দক্ষতাও সেই তৰা দি ইয়াত পূৰ কৰিব লাগিব। তাৰপিছত আহিব ক্ষেত্ৰ 4 নম্বৰ ডমেইন লেংগুৱেজ এণ্ড লিটাৰেচি ডেভেলপমেণ্ট, ভাষা আৰু সাক্ষৰতাৰ বিকাশ L1, এইটো অসমীয়াৰ বাবে লেংগুৱেজ 1ৰ। ইয়াত আছে আমাৰ মুঠ কম্পিটেঞ্চিছ আছে 11টা। ইয়াত দক্ষতা আছে 11টা আৰু সেই একে ভাষা আৰু সাক্ষৰতাৰ বিকাশ ইয়াত এইটো হৈছে L2, অৰ্থাৎ আমাৰ ইংৰাজী। আমাৰ অসমীয়া মিডিয়ামৰ বিদ্যালয়ৰ বাবে এইটো হ'ব ইংৰাজী। গতিকে L2টো টোটেল 10টা আছে দক্ষতা। সেই অনুযায়ী তেওঁলোকৰ প্ৰতিটো দক্ষতাৰ বিপৰীতে তেওঁলোকে কেনেকুৱা ধৰণৰ ফলাফল দেখুৱাইছে তাৰ ওপৰত ভিত্তি কৰি সেই তৰা দিব লাগিব। তাৰপিছত 5 নম্বৰটো হ'ল নান্দনিক আৰু সাংস্কৃতিক বিকাশ, এথেষ্টিক এণ্ড কালচাৰেল ডেভেলপমেণ্ট। এইটো হৈছে ডমেইন নম্বৰ 5। ইয়াত আছে আমাৰ টোটেল 5টা দক্ষতা। সেই 5টা দক্ষতাৰ ওপৰত ভিত্তি কৰি তেওঁলোকক আমি এই তৰাখিনি দিব লাগিব। নেক্সট পেজটো আহিলে মান নিৰূপণ, সমনীয়াৰ দ্বাৰা মান নিৰূপণ, মোৰ বন্ধু, পিতৃ মাতৃ অভিভাৱকৰ দ্বাৰা মান নিৰূপণ, মোৰ সন্তান। এইটো হৈছে স্বনিৰূপণ মানে হৈছে সেই শিশুটোক নিজেই সুধি পেলাই আমি যিখিনি উত্তৰ পাম সেইখিনি আমি পূৰ কৰিব লাগিব। তাৰপিছত সমনীয়াৰ দ্বাৰা মান নিৰূপণ, মোৰ বন্ধু মানে তেওঁ বন্ধু সেই
শিক্ষাৰ্থীজনৰ বা সেই ছাত্ৰীজনৰ বা ছাত্ৰজনৰ বন্ধুৰ দ্বাৰা সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ মান নিৰূপণ কৰিব লাগিব। তেওঁলোকক সুধিব লাগিব আৰু তেওঁলোকে যি উত্তৰ দিব সেই উত্তৰ অনুযায়ী আমি ইয়াত ৰাইট চিন দি যাব লাগিব বা টিক মাৰ্ক দি যাব লাগিব। ঠিক তেনেধৰণেৰে পিতৃ মাতৃ অভিভাৱকৰ দ্বাৰা মান নিৰূপণ। পিতৃ মাতৃ বা অভিভাৱকৰ দ্বাৰা মান নিৰূপণ কৰিবলৈ হ'লে তেওঁলোকৰ লগত কথা পাতিব লাগিব আৰু সেই তেওঁলোকে নিজৰ সন্তানৰ কেনেধৰণৰ পৰ্যবেক্ষণ কৰি কেনেধৰণৰ কি পায় সেইখিনি কৈ যাব আৰু সেইমতে আমি ইয়াত টিক মাৰ্ক দি যাব লাগিব। এই পেজটো কৰিবলৈ মাত্ৰ ছমহীয়া আৰু বছৰেকীয়াৰ শেষতহে এই পেজটো ফিল আপ কৰিব লাগে। যেনেধৰণে গ মা নি টু মানে গঠনাত্মক মান নিৰূপণ 2, যিটো আমাৰ ছমাহত হয়, মানে 2 নম্বৰ মান নিৰূপণটো তাৰ পিছত এইখিনি কৰিব লাগিব। আৰু গঠনাত্মক মান নিৰূপণ 4 মানে 4 নম্বৰ যিটো মান নিৰূপণ হয় তাৰ পিছতহে এইখিনি আমি কৰিব লাগিব। আশা কৰোঁ আপোনালোকে বুজি পাইছে। শেষৰ পেজটো আহিলে এই পেজটো তেনেধৰণৰে 2টা পৰীক্ষাৰ শেষতহে কৰিব লাগে। গঠনাত্মক মান নিৰূপণ 2 আৰু গঠনাত্মক মান নিৰূপণ 4 2টা হৈ গৈছে অলৰেডি। তাৰ ভিতৰত আমি কৰিবলগীয়া এইখিনি এফালে আছে শিক্ষকৰ মতামত লিখা আছে ক্ষেত্ৰসমূহ, মানে আমি যিকেইটা অলৰেডি পূৰ কৰিলোঁ আমাৰ এই HPC-খনত আগত শাৰীৰিক বিকাশ, সামাজিক আৱেগিক বিকাশ, সংজ্ঞাত্মক বিকাশ, ভাষা আৰু সাক্ষৰতাৰ বিকাশ L1, ভাষা আৰু সাক্ষৰতাৰ বিকাশ L2, নান্দনিক আৰু সাংস্কৃতিক বিকাশ, এই গোটেইখিনিৰ যিখিনি আমি পূৰ কৰিলোঁ তাৰ ভিতৰত শিশুৰ সবলতা কোনকেইটাত আছে আৰু উন্নতিৰ দিশসমূহ, মানে তেওঁলোকৰ দুৰ্বলতা বুলি কোৱা নহয়, তেওঁলোকক আৰু উন্নতি কৰিবলগীয়া দিশসমূহ আমি ইয়াত লিখি ৰাখিম। যেনেকৈ শাৰীৰিক বিকাশত এই ছাত্ৰীগৰাকীৰ পাইছিলোঁ আমি শিশুৰ সবলতা, মানে তেওঁৰ সবলতা আছিলে য'ত তেওঁ খুবেই ভাল, ভিন ভিন গোন্ধ আৰু সোৱাদ চিনাক্ত কৰিব পাৰে, বিদ্যালয় শ্ৰেণীকোঠা পৰিষ্কাৰ আৰু সুসংগঠিত কৰি ৰাখে। এইটো হৈছে তেওঁৰ সবলতা শাৰীৰিক বিকাশত। তেওঁৰ উন্নতিৰ কি হ'ব দিশ? উন্নতিৰ দিশ হ'ব প্ৰতীক আৰু তাৰ প্ৰতিনিধিত্বৰ দৃশ্যমান স্মৃতিৰ বিকাশ কৰে। এইটোত তেওঁ অকণমান উন্নতিৰ প্ৰয়োজন আছে, গতিকে আমি সেই দিশটো ইয়াত লিখি ৰাখিলোঁ। তেনেধৰণেৰে বাকীখিনি আপোনালোকে কৰি যাব। আৰু এটা কথা মন কৰিব, ইয়াত শিশুৰ সবলতা যদি তেওঁ সেই দক্ষতাখিনিৰ ভিতৰত যিটোতে 3 ষ্টাৰ পাইছে, মানে 3টা তৰা পাইছে, সেইটো আপোনালোকে শিশুৰ সবলতাত দিব পাৰে। আৰু 1 ষ্টাৰ পোৱাখিনি উন্নতিৰ দিশসমূহ বুলি যিটো ভাগ আছে তাত আপোনালোকে ভৰাব পাৰে। খালি এটাই মন কৰিব যে শাৰীৰিক বিকাশৰ যিকেইটা মুঠ 13টা আছিলে দক্ষতা, তাৰ ভিতৰৰ এইখিনি তাৰ পৰাহে আনিব। আৰু সামাজিক আৱেগিক বিকাশৰ যি আমাৰ 6টা আছিলে, সেই 6টা দক্ষতাৰ ভিতৰত যিটোত আটাইতকৈ ভাল ইয়াত লিখিব, যিটো আটাইতকৈ মানে বেছি উন্নতিৰ প্ৰয়োজন সেইটো উন্নতিৰ দিশত লিখিব। তো এনেধৰণেৰে গোটেইখিনি কৰিব লাগিব। সকলোৱে বুজি নোপোৱা এটা পৃষ্ঠা, এইটোৰ বিষয়ে মই এতিয়া ক'বলৈ গৈ আছোঁ। HPC-খনৰ এই শেষৰ পৃষ্ঠাটো আমাৰ যেতিয়া 4 নম্বৰটো মান নিৰূপণ পৰীক্ষা হৈ যায় তাৰ পিছতহে পূৰ কৰিব লাগে। ইয়াত আমাৰ 2টা ভাগ কৰা হৈছে। প্ৰথমটো হৈছে এয়া সংজ্ঞাত্মক বিকাশ বা কগনিটিভ ডেভেলপমেণ্ট, যিটো আমি সাংখ্যিকতাৰ ক্ষেত্ৰত লওঁ। আৰু 2 নম্বৰটো হৈছে ক্ষেত্ৰ 4 ভাষা আৰু সাক্ষৰতাৰ বিকাশ L1, মানে L1 আমাৰ লেংগুৱেজ 1 হৈছে অসমীয়া মাধ্যমৰ বাবে অসমীয়া, যিসকলৰ ইংৰাজী মাধ্যম তেওঁলোকৰ বাবে হ'ব ইংৰাজী। তেনেধৰণেৰে L1ৰ কাৰণে এটা আৰু সাংখ্যিকতাৰ বাবে এটা, সাক্ষৰতাৰ বাবে এটা, এনেধৰণৰ 2টা এক্টিভিটি দিয়া হৈছে কৰিবলৈ। প্ৰথমটো হৈছে আমাৰ সংজ্ঞাত্মক বিকাশ বা কগনিটিভ ডেভেলপমেণ্ট। তো তাৰ আমি এফালে কি কৰিব লাগিব, যেতিয়া আমাৰ মান নিৰূপণ শেষ হ'ব তাৰ পিছত শেষত পাঠ্যক্ৰম সম্পৰ্কীয় লক্ষ্য অৰ্থাৎ কাৰিকুলাৰ গ'লছ আমাৰ 13টা আছিলে। তাৰ ভিতৰত সেই 13টাৰ ভিতৰত 7 আৰু 8 মানে 7 আৰু 8 নম্বৰটো আমাৰ সংজ্ঞাত্মক বিকাশ এই ডমেইনটোৰ লগত জড়িত।
গতিকে সেই পাঠ্যক্ৰম সম্পৰ্কীয় লক্ষ্যৰ কোনটো লক্ষ্য, সেই দুটাৰ ভিতৰত কোনটো লক্ষ্য আপোনালোকে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সেই লক্ষ্যটোৰ ওপৰত মান নিৰূপণ কৰিছে সেইটো লিখিব লাগিব। আৰু এই দক্ষতা বা দক্ষতাসমূহ আপোনালোকে এটা দক্ষতাও ল'ব পাৰে বা 2-3টাও ল'ব পাৰে। সেই দক্ষতাসমূহ আপোনালোকে কি লিখিব, যিহেতু আমি সংজ্ঞাত্মক বিকাশৰ ইয়াত পূৰ কৰিছিলোঁ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সংজ্ঞাত্মক বিকাশ বা গণিতৰ, ইয়াত আমি পূৰ কৰা 7 নম্বৰ আৰু 8 নম্বৰ দুটা কাৰিকুলাৰ গ'লৰ যিকোনো এটা বা দুটা তিনিটা বা ততোধিক আমি দক্ষতা ইয়াৰ পৰা লৈ ল'ব পাৰোঁ। লৈ পেলাই ইয়াত আমি নোট ডাউন কৰিম, লিখিম। আৰু সেই দক্ষতাটো শিশুটিয়ে আহৰণ কৰিবলৈ আপুনি কেনেকুৱা ধৰণৰ ক্ৰিয়াকলাপ কৰিছে বা কৰোৱাইছে সেইটো ইয়াত লিখিব লাগিব। আৰু তাৰ ওপৰত ভিত্তি কৰি সেই শিশুটিয়ে কেনেধৰণৰ ফলাফল দেখুৱাইছে, তেওঁ 1টা তৰা পাইছে, 2টা তৰা পাইছে নে 3টা তৰা পাইছে সেইটো লিখিব লাগিব। আৰু কিয় পাইছে সেইটো লিখি দিব। মই পুনৰবাৰ কৈছোঁ, সংজ্ঞাত্মক বিকাশৰ মানে কগনিটিভ ডেভেলপমেণ্টৰ এই পাৰ্টটোত আপোনালোকে লিখিব লাগিব আমাৰ যিহেতু কাৰিকুলাৰ গ'লছ 13টা আছে, 13টাৰ ভিতৰত 7 আৰু 8 নম্বৰ এই দুটা নম্বৰ মই আপোনালোকে আকৌ সুধিবও পাৰে যে ক'ত আছিলে বা কনফিউজনো আহিব পাৰে। গতিকে মই কৈ দিছোঁ, আমি যে 2024 চনৰ যিখন FLNৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলোঁ, যিখন মডিউল আছিলে, সেই মডিউলখনতে সম্পূৰ্ণৰূপে দিয়া হৈছে। আৰু তাৰ বাবে মই আপোনালোকক দেখুৱাই দিছোঁ এইখন মডিউল। এইখন চাওক, 5 দিনীয়া প্ৰশিক্ষণ আছিলে। আৰু তাত আমাৰ পৃষ্ঠা নম্বৰ 19ত আছে, ধুনীয়াকৈ দিয়া আছে এয়া বিভাগসমূহ, শাৰীৰিক বিকাশ, ইয়াত কাৰিকুলাৰ গ'লছ এইকেইটা, পাঠ্যক্ৰম সম্বন্ধীয় লক্ষ্য, এইখিনি আপোনালোকে পুনৰবাৰ সেই মডিউলখন উলিয়াই চাই ল'ব পাৰিব। তেনেধৰণেৰে সামাজিক, আৱেগিক আৰু নৈতিক বিকাশ, বৌদ্ধিক বিকাশৰ এই দুটা লক্ষ্য চাওক। লক্ষ্য 7, শিশুসকলে পৰ্যবেক্ষণ আৰু ত্ৰিপূৰ্ণ চিন্তাৰে তেওঁলোকৰ চাৰিওফালে থকা পৃথিৱীখনক অৰ্থপূৰ্ণ কৰি তুলিব পাৰিব। লক্ষ্য 8, শিশুসকলৰ গাণিতিক বোধগম্যতাৰ বিকাশ সাধন হ'ব আৰু তেওঁলোক পৰিমাণ, জোখ, আকৃতি আদি চিনাক্ত কৰাত সমৰ্থ হ'ব। ঠিক তেনেধৰণেৰে ভাষা আৰু সাক্ষৰতাৰ বিকাশত 3টা লক্ষ্য আছে, 9, 10 আৰু 11। নান্দনিক আৰু সাংস্কৃতিক বিকাশ, ইয়াত 12 নম্বৰটো। আৰু 13 নম্বৰটো হৈছে এইটো শিশুসকলৰ শিক্ষণ অভ্যাস গঠন কৰা। গতিকে আমাৰ যিটো এই সংজ্ঞাত্মক বিকাশ, ইয়াত আছে আমাৰ 2টা, 7 আৰু 8 নম্বৰ দুটা আছে। সেই লক্ষ্যকেইটাৰে কোনটো ভাগ আমি ইয়াৰ পৰা আমি লৈছোঁ, সেই দক্ষতাসমূহ লৈছোঁ। প্ৰথমটো ধৰক 7 নম্বৰটো যিটো মই পঢ়ি দিছিলোঁ, তাৰ ভিতৰত আপোনালোকে ল'ব পাৰে কগনিটিভত চাওক, আকাৰ আৰু ওজনৰ মাজত সম্পৰ্ক বিচাৰি পায়, সেইটো ল'ব পাৰে। বা বস্তুৰ লগত সংখ্যাৰ পোনপটীয়া সম্পৰ্ক বুজি পায় আৰু ব্যৱহাৰ কৰে। যদি আমি এইকেইটা দক্ষতা ইয়াত লিখোঁ, তেতিয়া আমি সেই দক্ষতাকেইটা শিশুটিয়ে আহৰণ কৰিছে নাই চাবলৈ আমি কেনেকুৱা ধৰণৰ ক্ৰিয়াকলাপ কৰিম, সেইটো শিক্ষকৰ নিজৰ যিটো মেথড আছে, এপ্ৰ'চ আছে, সেইটো তেওঁলোকৰ নিজস্ব হ'ব। গতিকে ইয়াত আপোনালোকে নিজে লিখিব ক্ৰিয়াকলাপ আপুনি কি কৰাইছে, সেই দক্ষতাটো আহৰণ কৰিছে নাই চাবলৈ। আৰু শিশুটিয়ে ফলাফল কেনেধৰণৰ কৰিছে, ইয়াত আপোনালোকে 1টা, 2টা বা 3টা তৰা সেয়া আপোনালোকে ইয়াত লিখি দিব লাগিব। তাৰপিছতে আহিব ভাষা আৰু সাক্ষৰতাৰ বিকাশ। এই ভাষা আৰু সাক্ষৰতাৰ বিকাশ L1 মানে অসমীয়াৰ কাৰণে আমাৰ ইয়াত পাঠ্যক্ৰম সম্পৰ্কীয় লক্ষ্য, যিহেতু মই ক'লোঁ 7 আৰু 8 হৈছে কগনিটিভ ডেভেলপমেণ্টৰ বা সংজ্ঞাত্মক বিকাশ সাংখ্যিকতাৰ বাবে, আৰু 9, 10, 11 হৈছে এই 3টা হৈছে ভাষা আৰু সাক্ষৰতাৰ বিকাশ বা লেংগুৱেজ এণ্ড লিটাৰেচি ডেভেলপমেণ্টৰ। তাৰ লক্ষ্য 3টা থাকিব, 9, 10, 11। গতিকে সেই 9, 10, 11ৰ ভিতৰত কোনকেইটা দক্ষতা ইয়াৰ পৰা আপুনি উলিয়াব বাছি, সেইটো আপোনালোকৰ নিজৰ পৰ্যবেক্ষণৰ ওপৰতে নিৰ্ভৰ কৰিব। তাৰ পৰা আপোনালোকে এটা দক্ষতাও ল'ব পাৰে বা 2-3টাও ল'ব পাৰে। ধৰক সাধু শুনে
আৰু বুধৰ প্ৰশ্নৰ উত্তৰ দিছে। এইটো এটাও ল'ব পাৰে বা দুটা, এটা বা দুটা বা তিনিটাও ল'ব পাৰে। দুটা ল'লে সাধু শুনে আৰু তেওঁলোকৰ নিজৰ ভাষাত পুনৰ কথন কৰে, এইটোও ল'ব পাৰে। এই দুটা যদি আমি ইয়াত লিখিলোঁ, তাৰপিছত সেইকেইটা পাবলৈ তাৰ অৰ্হতাটো বা সেই দক্ষতাটো আহৰণ কৰিছে নে নাই সেইটো চাবলৈ আমি কেনেধৰণৰ ক্ৰিয়াকলাপ কৰাম শিশুটিক, সেইটো ইয়াত লিখিব লাগিব। আৰু সেই ক্ৰিয়াকলাপটো কৰি ছাত্ৰ বা ছাত্ৰীগৰাকীৰ পৰা আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিলে, তেওঁ কেনেকুৱা ধৰণৰ তাত ৰেছপঞ্চ আহিছে, সেইটো আপোনালোকে এটা তৰা দিব নে দুটা তৰা নে তিনিটা তৰা, সেইটো দিব লাগিব। আৰু তাৰ কাৰণটো লিখি দিব। এইটো আছিলে পৃষ্ঠাটো, মানে একেবাৰে আমাৰ 4 নম্বৰটো মান নিৰূপণৰ পিছত শিশুটিৰ সাংখ্যিকতা আৰু সাক্ষৰতাৰ তাৰ যিকোনো দুটা কাৰিকুলাৰ গ'ল বা পাঠ্যক্ৰম সম্পৰ্কীয় লক্ষ্য ল'ব আৰু সেই তাৰ লক্ষ্য অনুসৰি দক্ষতাকেইটা ইয়াত লিখি দিব আৰু দক্ষতাটো আহৰণ কৰিবলৈ ক্ৰিয়াকলাপ কোনটো কৰাইছে সেইটো লিখিব। আৰু সেইখিনি কৰোৱাৰ পিছত শিশুটিয়ে কেনেধৰণৰ ফলাফল দেখাইছে সেই তাৰ মানটো এই তৰাৰে নিৰ্ধাৰণ কৰিব। এয়াই আছিলে আজিৰ এই সম্পূৰ্ণ HPCখন। আৰু শেষত আপোনালোকে ইয়াত যিখিনি চহী আছে সেই চহীখিনি কৰোৱাই ৰাখিব। শিক্ষকৰো চহী লাগিব আৰু অভিভাৱকৰো চহী লাগিব, সেইখিনি কৰোৱাব। আৰু বিশেষ একো নাই, একেবাৰে সহজ। প্ৰথমতে সকলোৱে ভাবিছিলে যে এখন কেনেকৈ কৰিব লাগিব, কি লাগিব। হয়, অকণমান অসুবিধাৰ সৃষ্টি হয়, কাৰণ প্ৰতিটো শিশুৰে আমি মান নিৰূপণ কৰিব লাগে। গতিকে মই কেনেধৰণেৰে পূৰ কৰিব লাগিব, যিহেতু আপোনালোকৰ অকণমান মনত খোকোজা আছিলে, সেইটো দূৰ কৰাৰ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে HPCখন কেনেধৰণেৰে পূৰ কৰিব লাগে মোৰ এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও অনুমান কৰিব পাৰিলে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই এই HPCখন কেনেধৰণেৰে পূৰ কৰিব লাগে সেই বিষয়ে অলপ হ'লেও অনুমান কৰিব পাৰিছে। আৰু যদি ক'ৰবাত খোকোজা লাগি থাকে বা কিবা ক'ব লগা, জানিব লগা থাকে, তেন্তে মোক জনাব। মই নিশ্চয় আপোনালোকৰ ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।